গান নহয় চেনেলটোকে কৰিলে চুৰি ঘটনাৰ নায়ক অনন্ত বুঢ়াগোহাঁই নিপুল গগৈ মিউজিকেল নামৰ চেনেলটোৰ চুৰিৰ অভিযোগ কণ্ঠশিল্পী নিপুল গগৈ পৰিছে বিপাঙত অসমৰ সাংস্কৃতিক জগতখনত কাহানিও নেদেখা নুশুনা ঘটনা যে সংঘটিত হ'ব ধৰিছে সেয়া ভিন্ন সময়ত দেখা পোৱা গৈছে কেতিয়াবা গানৰ ভাষা কেতিয়াবা আকৌ গানৰ সুৰ অথবা সংগীত চুৰিৰ অভিযোগ বহু নামী দামী শিল্পীৰ ওপৰত আছে শেহতীয়াকৈ ৰাজীৱ হদিয়াৰ গান সীমান্ত শেখৰে নিজৰ পৰাগ চলি থকা বিতৰ্কৰ মাজতে পোহৰলৈ আহিছে আন এক গৰ্হিত ঘটনা নিপুল গগৈ গান মন কুমলীয়া ইতিমধ্যে মন কুমলীয়া এলবামক ৰাইজে লৈছে আদৰি কিন্তু হঠাৎ নিপুল গগৈক অনন্তই কৰিলে কুঠাৰঘাত প্ৰায় 12 পৰা 15 বছৰ ধৰি কণ্ঠশিল্পী নিপুল গগৈয়ে নিজৰ গাঁঠিৰ ধন ভাঙি গীতৰ সৃষ্টি কৰি আহিছিল এতিয়ালৈ প্ৰায় 25টামান গান কণ্ঠশিল্পীগৰাকীয়ে নিজৰ নিপুল গগৈ মিউজিকেল নামৰ চেনেলটোত মুক্তি দিছে কিন্তু চাইবাৰ অপৰাধ কৰিবলৈ কুণ্ঠাবোধ নকৰা অনন্ত বুঢ়াগোহাঁয়ে গানসমূহ নিজৰ চেনেলত প্ৰচাৰ কৰি উলুটাকৈ নিপুল গগৈক ভয় ভাবুকি প্ৰদান কৰাত কণ্ঠশিল্পীগৰাকী মানসিকভাৱে ভাগি পৰিছে ভুক্তভোগী নিপুল গগৈৰ কথাখিনি আহকচোন শুনো নমস্কাৰ মই নিপুল গগৈ মই সংগীতৰ লগত জড়িত গীত গাই ভাল পাওঁ আৰু তেনেকৈ মই 2016 চনৰ পৰা মন কুমলীয়া নামৰ এটি এলবামেৰে আপোনালোকৰ আগত গীত পৰিৱেশন কৰি আহিছো বা প্ৰত্যেক বছৰ মই 2-3টি গীত কৰি প্ৰায় 25-30টা মান গীত মোৰ নিজা অফিচিয়েল নিপুল গগৈ মিউজিকেলত মই আপলোড কৰি ৰাখিছিলো আৰু মোৰ অফিচিয়েল চেনেলটোৰ পৰা অনন্ত বুঢ়াগোহাঁই নামৰ এজন আমাৰ অসমীয়া ল'ৰাই মোৰ গীতসমূহ ডাউনলোড কৰি তেখেতৰ অডিঅ' প্লেটফৰ্মত আপলোড কৰিছে আৰু তেখেতে উলুটাই মোৰ চেনেলটোৰ ওপৰত কপিৰাইট ষ্ট্ৰাইক মাৰি বৰ্তমান মোৰ চেনেলটো ইউটিউবৰ পৰা টাৰ্মিনেট হৈ গৈছে গতিকে সকলো সজাগ খবৰ হ'ল মোৰ দৰে হয়তো বহুতো উঠি অহা নৱপ্ৰজন্মৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ সমস্যা নিশ্চয় সন্মুখীন হৈছে গতিকে মই সকলোৰ পৰা দিহা পৰামৰ্শ বিচাৰি সহায় সহযোগিতা বিচাৰি মই আমাৰ অসমৰ চাইবাৰ ক্ৰাইমৰ যোগেদি মই এটা কমপ্লেইন দিব বিচাৰিছো গতিকে সকলোৰ পৰা মই সহায় সহযোগিতা বিচাৰিছো